বিজেপিক ভোট দিলে নামাজ বন্ধ হয়ে যাব। বিজেপিক ভোট দিলে ঈদ নহব। বিজেপিক ভোট দিলে আজাদ নহব। বিজেপিক ভোট দিলে রোজা নহব। বিজেপিক ভোট দিলে ইফতার নহব। বিজেপিক ভোট দিলে হজ নহব। এতিয়া আপোনালোকে মোক কওক, মোদী প্ৰধানমন্ত্ৰী হোৱা কিমান দিন হ'ল? কিমান দিন হ'ল? মই মুখ্যমন্ত্ৰী হোৱা কিমান দিন হ'ল? মই মুখ্যমন্ত্ৰী হোৱা কিমান দিন হ'ল? এতিয়ালৈকে কোনোবাবাৰ ঈদ বন্ধ হৈছে নেকি? বন্ধ হৈছে নেকি? শুক্ৰবাৰৰ নামাজ বন্ধ হৈছে নেকি? আজিওতো নামাজ বুলি মই দেৰিকৈহে আহিলো, হয়নে নহয়? নামাজৰ সময়ততো মই মিটিং দিয়া নাই, দিছো নেকি? মই খবৰ লৈ আছো যে নামাজ শেষ হ'ব তেতিয়াহে মই যাম, হয়নে? ৰোজা বন্ধ হ'ল নেকি? ইফতাৰ বন্ধ হ'ল নেকি? একোতো বন্ধ হোৱা নাই। এতিয়া জাকিৰক সুধিব যে তই কিয় এটা মিছা কথা কৈছিলি, হয়নে? তাক সুধিব যে তই বেটা নামাজ বন্ধ হ'ব বুলি কিয় মিছা কথা কৈছিলি? তই ঈদ বন্ধ হ'ব বুলি কিয় মিছা কথা কৈছিলি, হয়নে নহয়? মিছা কথা কৈ ভোট লোৱা বেয়া কথা হয়নে নহয়? হয়নে নহয়? আজি কিছুমানে কয় যে বিজেপিয়ে সৰু ক্ষেত্ৰী পাকা বেতবাৰীত কাম কৰা নাই। শ্ৰদ্ধা ৰাইজ, MLA-টো যদি মোৰ নাথাকে মই কাম কেনেকে কৰিম, হয় নহয়? জাকিৰ MLA হ'ব আৰু মই বিচনাখন পাৰি দিম, তেনেকে হ'ব নেকি? হ'ব নেকি? আমাৰ MLA হ'ব, আমাৰ MP হ'ব, আমি কাম কৰিম, হয়নে নহয়? এইবাৰ এই সমষ্টিৰ দায়িত্ব ইলেকশ্যন জিকাৰ পিছত জাকিৰৰ আণ্ডাৰত নাথাকিব, ফণীভূষণ চৌধুৰীক দি দিম, হ'ব? হ'ব? কাৰণ কংগ্ৰেছৰ MLA একো কৰিব নোৱাৰে, কংগ্ৰেছৰ ম্যাদ শেষ, ঔষধৰ ম্যাদ শেষ, হয়নে নহয়? হয়নে নহয়? কংগ্ৰেছৰ ম্যাদ এতিয়া শেষ হৈ গ'ল। এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছৰ দিনত গৰীব মানুহে চাকৰি পাইছিল নেকি? পাইছিল নেকি? পাইছিল নেকি? এতিয়া মোক কওক, মোৰ 3 বছৰ হৈ গ'ল, 1 লাখ চাকৰি দিলো। কোনবাই ক'ব পাৰিব মই টকা লৈছো বুলি? কোনবাই ক'ব পাৰিব টকা লৈছো বুলি? কোনবাই ক'ব পাৰিব? তাৰমানে বিজেপি বুলেট কৈ আছো ৰ, বিজেপি তই শুনি ল, চলিবিলাকে শুনি ল, দেউতাসকলেও শুনিব, মাসকলেও শুনিব। বিজেপিক ভোট দিলে লাভ কি হয়? দুখীয়া গৰীব মানুহে বিনা পইচাত চাকৰি পাব পাৰে, হয়নে? কংগ্ৰেছৰ দিনত অংগনবাদীৰ কাৰণে টকা দিব লাগে নে নাই? লাগে নে নাই? বিজেপিয়ে টকা লয়, মই টকা লওঁ। আজি কোনোবাই ক'ব পাৰিব মই চাকৰি নামত টকা লৈছো? এতিয়া 1 লাখ চাকৰি